মোৰ হিচাপত যে ভাস্কৰ শৰ্মাক নমাই দিলেই ভাল কি কাম কৰি আছে ভাস্কৰ শৰ্মাই আমাক ভাস্কৰ শৰ্মাক নমাই দিয়াই ভাল মই হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি কৈছোঁ ভাস্কৰ শৰ্মাক নমাই বেলেগ বিধায়ক এটা কি হ'ব হৈছে কালি ৰাতি পূৰা ভাঙি কিনে তাত পূৰা ঘৰত পানী সোমাই গ'ল এইটো মঠৰি আজি 2 বছৰ 3 বছৰ হৈ গ'ল ইয়াৰ পৰা সেই তালৈকে 770 মিটাৰ আৰু এইখিনিৰ পৰা সেই ঢাপলৈকে 670 মিটাৰ জুখি গ'ল এতিয়া কাম হৈ যাব আজিলৈকে হৈয়ে আছে কেয়াৰ পইচা ক'ত গুচি পাতাই নাই এতিয়া দলংখন ভাঙিব হৈ গ'ল মানুহ ৰাতি দলঙত ইমান পানী এখন দলঙৰ ওপৰত পানী হৈছে ইমান বছৰ 40 বছৰৰ পৰা আগত ইমান পানী হোৱাই নাছিলে ক'ত হৈছিলে ইমান বছৰ আগত পানী হোৱা নাছিলে অকণমান পানী হৈছিলে এতিয়াতো এইফালৰ পৰা ইমান পানী আহে কিজানে টিককত দুটা নলা জইন কৰি দিছে নামনাক নলাটো এইফালে দি দিছে ঘূৰাই কিনে সেইবিলাক কৰিলেতো আমিহে মৰি হাততে একো নাই পইচা খান্দিব কয়লা খুন্দি কিনে লৈ যাব আৰু কি আছে মৰাটোতো আমিহে মৰি আছোঁ কোনো মৰা নাই ন মঠৰি ভাঙিলে তাত ভাঙি গ'ল ইয়াৰ পৰা ভাঙি গ'লে ইয়াৰ মঠৰি আলি ইমান ওখ দিছোঁ 3 ফুট ওখ পানী পাৰ হৈ গৈছে আজি 40 বছৰ আগতে ইমান পানী হোৱাই নাছিলে 40 বছৰ এতিয়া এই আজি 2010 পৰা ইমান পানী হৈ আছে 2010 পৰা ইমান পানী হয় 3 ফুট ইমান পানী কেতিয়াও হোৱা নাছিলে এতিয়া এইফালেনো ভাবিলোঁ মই বান্ধ দি দিছে মানুহে খেতি পথাৰৰ কাৰণে মানুহ ঠেক হৈ গৈছে এইফালে কি হৈ আছে এইফালেতো হোৱা নাই নে এইফালে গোটেই পানী উপঙি আহে কমপ্লিট ধেমালি নেকি উপঙি পানী আহে ইমান পানী আজি হোৱা নাছিলে নে ইমান বছৰ আহ্বান কি জনাম বিধায়কটো দেখি গৈ আছে বিধায়কক আহ্বান জনাই আছোঁ আজি 5-6 বছৰৰ পৰা আহ্বান জনাই আছোঁ মোৰ হিচাপত যে ভাস্কৰ শৰ্মাক নমাই দিলেই ভাল কি কাম কৰি আছে ভাস্কৰ শৰ্মাই আমাক সোধাই দিয়া বাদ আমাৰ তিনিচুকীয়া মাৰ্কেটৰ পৰা একদম লিডু দি বাট ভাল নাই গাড়ী বনখাওঁতে গাড়ী স্কুটি সোমালে সি মানুহ ক'ৰবাত পৰিহে মৰি থাকিব কাৰোবাক এতিয়া চাবলৈ সেইবিলাক নাই খালি অকল ভোটটো পালোঁ মই ৰাজা হৈ গ'লোঁ ভাস্কৰ শৰ্মাক নমাই দিয়াই ভাল মই হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি কৈছোঁ ভাস্কৰ শৰ্মাক নমাই বেলেগ বিধায়ক এটা বহাওক মই সেইটোৱেই আহ্বান কৰোঁ মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ 2 হাতে জোৰ কৰি ৰাইজৰ পৰা ভাস্কৰ শৰ্মা বিধায়ক নমাই দিয়ক কাৰণে তেওঁতো বানপানী সমস্যাৰ কাৰণে জনাই আছোঁ সবফালে জনাই আছোঁ এতিয়া জনাই কি কৰিম মুখ্যমন্ত্ৰীয়ে কমচে কম এবাৰ আহি চাব লাগে আমি যে ভোটটো দিওঁ যাওঁ জনতাই কি কৰি আছে ক'ত কিমান প্ৰব্লেম আছে এইবোৰ যে আমি ভিডিঅ'টো পঠিয়াই আছোঁ তেওঁৰ ওচৰত যে পঠিয়াই থাকোঁ তেওঁতো চাব লাগে এবাৰতো কমচে কম তেওঁ আহিব লাগে তেওঁ আমি মানুহ হয় নহয় তেওঁ হ'ল এজন ঘৰৰ গাৰ্জিয়েন এতিয়া গোটেই অসমৰ গাৰ্জিয়েন তেওঁ নিজে আহি চাব